আজি ৰাখি পূৰ্ণিমা সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ৰাজ্যজুৰি পালন কৰা হয় ৰাখি বন্ধন। এই ৰাখি বন্ধনে ভাতৃ ভগ্নীৰ মৰম স্নেহ ৰাখিৰ জৰিয়তে সুদৃঢ় কৰে। আজি এই পবিত্ৰ দিনটোতেই তেজপুৰ চহৰৰ মাজমজিয়াত থকা জোনাকী ছবিগৃহৰ প্ৰাংগণত আয়োজন হয় মা সন্তোষী পূজা অৰ্চনা। জোনাকী ছবিগৃহৰ প্ৰাংগণত প্ৰতিষ্ঠা কৰা এই মন্দিৰটো শাওণ মাহৰ ৰাখি পূৰ্ণিমাত ভক্তপ্ৰাণ ৰাইজে পালন কৰে মা সন্তোষী পূজা অৰ্চনা। উল্লেখ্য যে প্ৰতিষ্ঠা হোৱা দিনৰ পৰাই এই মন্দিৰটো সেই দিন ধৰি আজিলৈকে বহু দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ সমবেত হয়। জানিব পৰা মতে ঐতিহ্যমণ্ডিত তেজপুৰৰ এই জোনাকী ছবি গৃহটোৰ কৰ্মৰত কিছু ব্যক্তিক মা সন্তোষীয়ে সপোনত দেখা দিছিল আৰু সেই মৰ্মে মন্দিৰটো ছবিগৃহৰ প্ৰাংগণত প্ৰতিষ্ঠা কৰে আৰু 1984 চনত মা সন্তুষ্টিৰ এখন হিন্দী ছবি শুভ মুক্তি হৈছিল আৰু এই ছবিগৃহতে প্ৰচাৰ কৰা হৈছিল। ইতিমধ্যে আজি পুৱাৰ ভাগত আই মাতৃসকলে নৈৰ ঘাটৰ পৰা কলহত পানী আনি মন্দিৰত ৰাখে আৰু যথেষ্ট ভক্তপ্ৰাণ ৰাইজে চাকি বন্তি জ্বলাই পূজা অৰ্চনা কৰে আৰু হোম যজ্ঞৰে মাৰ ওচৰত হাতত ধূপ চাকি লৈ আৰতি কৰা দেখিবলৈ পোৱা যায়। আহকচোন এই সন্দৰ্ভত ভক্তপ্ৰাণ ব্যক্তিয়ে কি ক'লে শুনো। সন্দৰ্ভত প্ৰত্যেক বছৰে পতা হয় এইটো পূজা, বহুত মানুহ হয়, ভাল লাগে আৰু সন্তোষী মাৰ মানে বহুত হেৰি হয় আৰু ইয়াত তেখেতৰ আজি দুইটা মিলিছে একেলগে, সেইটো কাৰণে বহুত ভাল লাগিছে আৰু নমস্কাৰ, মোৰ নাম হ'ল কানহৈয়া শৰ্মা। থাকি গ'ল মই এয়া পূজাত হেৰি কৰিলোঁ, আহিছোঁ চাবৰ কাৰণে। পূজা মন্দিৰটো স্থাপিত কিমান চনত হৈছে সেইটো ক'ব নোৱাৰোঁ। এতিয়া তেখেতে শ্ৰদ্ধা ভক্তিত মাৰ নামত স্থাপিত কৰিলে ভক্তগণ আহে, ইয়াত চাকি ধূপ আৰতি জ্বলায়। আপোনাৰ যিটো মনত ভাৱ লৈ আহে, যাৰ যেনেকৈ ভাৱ তেনেকৈ পূৰ্তি হয়, সেইকাৰণে ভক্তগণ ইয়াত উপস্থিত হৈছে। থাকি গ'ল আজি সন্তোষী মাৰ বাৰ্থডে, আজিৰ দিনে তেখেতৰ জন্মদিন। সন্তোষী মাতা গণেশ বাবাৰ ছোৱালী, তেখেতৰ দুটা ল'ৰাই কান্দি আছিলে, সেই মোক ৰাখি বান্ধিব লাগে ৰক্ষাবন্ধনৰ দিন। সেইদিনা কি কয় গণেশ বাবা আশীৰ্বাদে মা সন্তোষীৰ জন্ম লৈছে, লৈ পেলাই আপোনাৰ ৰক্ষাবন্ধন বান্ধিলে। 1975 চনত আমাৰ মন্দিৰ স্থাপিত হৈছে। 1975 1975 চনত এইটো 75 1975 চনত সন্তোষী মাতাৰ মন্দিৰ আমাৰ স্থাপিত কৰা মাৰ হৈছে। আজি মাৰ জন্মদিন, আজিৰ দিনে মাৰ হেৰি হৈছিলে, পৃথিৱীত আহিছিলে ধৰাধামত। এইটো পৃথিৱী নহয়, আজি ৰাখি পূৰ্ণিমাৰ দিন মায়ে মানে আৱিৰ্ভাৱ হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।